কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব কিবা দিব মোক এনেকুৱা টাইপৰ কথা কৈছে প্লিজ এবাৰ থাকা মোৰ লগত এনেই থাকা এনেই শুই থাকা মোৰ লগত এনেকুৱা টাইপৰ কথা কৈ আছে হেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছো মানে সুৰজিতক ফোন কৰিছো তাৰ পিছত মোৰ তাতে বিলাসীপাৰাতো লগ আছিল কিছুমান সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছো যে মোক ইয়াৰ পৰা যেনেকে নহলে ওলাই নে কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো মানে এই নাই গ্যাৰান্টি নাই যে ইয়াতে কিবা নহব মোৰ লগত ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে এক্সট্ৰা তোমাক দিব মই এই মেছেজটো দেখি কিনে মোৰ মানে এনেকুৱা অৱস্থা হৈছে যাতে মই মানে কি কৰিম নকৰিম মোৰ এনেকুৱা অৱস্থা হৈছে তাৰপিছত মই তাক মানে মেছেজতে ভালকে কৈছো কাৰণ মই বেয়াকে ক'ব গ'লে মই কিবা হাল্লা চিল্লা কৰিব গ'লে যাতে মোৰ অৱস্থা বেয়া কৰি দিবও পাৰে সিহঁতে কোনো ৰিস্ক নাই এনেকুৱা হৈছে ফাৰ্ষ্ট কথা মোক ঘৰ বুলি কৈ কিনে ক'তবা বেলেগতে লৈ গৈছে সিহঁতে তাৰপিছত মই সিহঁতক কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই মেছেজবিলাক আপোনালোকক সাইডত দি দিম চাব পাৰিব মই কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই এনেকৈ কৈছো মই বহুত ৰিকুৱেষ্ট কৰিছো প্লিজ এনেকুৱা কথা নকবা মই ভৰিত ধৰিছো এনেকুৱা টাইপৰে কৈছো মই কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব কিবা দিব মোক এনেকুৱা টাইপৰ কথা কৈছে প্লিজ এবাৰ থাকা মোৰ লগত এনেই থাকা এনেই শুই থাকা মোৰ লগত এনেকুৱা টাইপৰ কথা কৈ আছে হেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছো মানে সুৰজিতক ফোন কৰিছো তাৰ পিছত মোৰ তাতে বিলাসীপাৰাতো লগ আছিল কিছুমান সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছো যে মোক ইয়াৰ পৰা যেনেকে নহলে ওলাই নে কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো মানে এই নাই গ্যাৰান্টি নাই যে ইয়াতে কিবা নহব মোৰ লগত মই আসলতে এটা ভিডিঅ' বনাব আহিছো আজি মই কেতিয়াও ভবা নাছিলো এনেকে যে কিবা এটা বস্তু লৈ পেলাই মই নিজৰ ওপৰতে কেতিয়াবা এনেকে ভিডিঅ' বনাব লাগিব মই জীৱনতো ভবা নাছিলো কিন্তু মোৰ লগত যি ঘটনাটো হৈ গৈছে মই ভাবো যে আপোনালোকে জানি থোৱাটো দৰকাৰ কাৰণ মোৰ লগত যদি হৈছে বেলেগ ছোৱালীৰ লগতো নিশ্চয় হৈছে চাগে আগতেও আৰু হয়তো পিছতো হ'ব পাৰে মই সিদিনা শ্বুটত গৈছিলো আসলতে 7 তাৰিখত ধুবুৰীত শ্বুটত গৈছিলো এটা ব্ৰাইডেল ফটোশ্বুট আছিল ব্ৰাইডেল ফটোশ্বুটটো কৰি পেলাই মোক এটা পেজৰ পৰা মেছেজ দিছিলে দুপৰীয়া টাইমতে তাতে আই লাভ পানবাৰী বুলি এটা পেজৰ পৰা মেছেজ দিছিলে যে সিহঁতে কৈছিলে মোৰ লগত এটা মানে শ্বুট কৰিব বিচাৰিছে শ্বুটটো হৈছে যে প্ৰমোশন শ্বুট আপোনালোকৰ মোৰ বিলাসীপাৰা বুলি কয় এইখিনি বেলতলি বিলাসীপাৰা তাতে শ্বুটৰ কথা কৈছিলে মানে মোবাইলৰ প্ৰমোশনৰ কথা কৈছিলে দোকান এটাৰ তাতে মই গৈছিলো তাতে মই প্ৰথম শ্বুটটো কমপ্লিট কৰি তাতে গৈছিলো আৰু মই তাতে যেতিয়া গৈছো তাতে মই গৈ পাওঁতে আপোনাৰ বহুত দেৰি হৈছে ৰাতি আৰু দেৰি হোৱাৰ কাৰণে মইতো ধুবুৰী নিচিনা জাগাত যিহেতু গৈছো আৰু ছোৱালী মানুহ অকলে যিহেতু তো মইতো থাকিবই লাগিব যতে নহলে থাকিব লাগিব এনেকুৱা পৰিস্থিতি হৈ গৈছে সেইদিনা মোৰ তো মোৰো সিদিনাখনে শ্বুট কৰি 9:30 বাজি গৈছে তাৰ পিছত 9:30 বজাৰ পিছত যোনটো আই লাভ পানবাৰী বুলি পেজটো আছে ল'ৰাজনে মোক মানে কৰিছে মেছেজ কৰিছিলে ইয়াৰ লগতে মই আছিলো আৰু হি মোক ইয়াৰ লগত আৰু আছিলে এজন ল'ৰা মই তাক চিনি নাপাওঁ মানে তাৰ পিছত মোক মানে ক'লে এনেকে যে বা তোমাৰটো আজি দেৰি হৈ গ'ল ইয়াতে কাম কৰি পেলাই তো আমাৰ ঘৰত তুমি থাকি দিব পাৰিবা এনেকে কৈছে মই কৈছো ঠিক আছে বাৰু মই নভবা নিচিন্তা কৰি কিন্তু কৈ দিছো কাৰণ সেই ল'ৰাটো বহুত সৰু হয় মই তাক বহুত বেছি বিশ্বাসতে লৈছিলো কাৰণ সৰু ল'ৰা এটাই কৈছে ইমান ধুনীয়াকে বুজিও পাইছে যে মোৰ দেৰি হৈছে ঘৰত থাকাৰ কথা কৈছে হেতুত ইমান ভবা চিন্তা মানে নাছিলে মোৰ কাৰণে এনেকুৱা হৈছে তো মই শ্বুট কৰিব মানে যেতিয়া গৈছো তাতে এনেকে ভাল লাগিছে বিহেভিয়াৰ খিনিও সিহঁতৰ তো কাম চাম কৰি কিনে সিহঁতৰ মই ঘৰত মানে আহিছো যেতিয়া মই ঘৰত সোমাইছো সিহঁতৰ হেতুতো ঘৰ একেবাৰে লগা নাই মই যেতিয়া সোমাইছো মানে এনেকুৱাই লাগিছে যেন ল'ৰাবিলাক থাকে বহুত ল'ৰা থাকে তাতে এনেকুৱা লাগিছে ভাড়া ঘৰ হয় এনেকুৱাই লাগিছে মোৰ তথাপিতো মই সেইখিনি টাইমত আকৌ ৰিয়েক্ট কৰিব পৰা নাই 10টা বাজিছে ৰাতি যিহেতু তাৰ পিছত মোক এটা ৰুম দিছে তাতে থাকিবৰ কাৰণে কৈছে বা তুমি আজি এডজাষ্ট কৰি ইয়াতে শুই যোৱা তেতিয়ালৈকে মোৰ লগত ভাল বিহেভে কৰিছে এই ল'ৰাজনে তাৰ পিছত মই কৈছো যে ঠিক আছে তেতিয়াহ'লে মই এডজাষ্ট কৰি শুই যাম ৰাতিটোহে ৰাতিপুৱা মই যামেই এনেকুৱা তাৰপিছত মই লগে লগে দৰ্জাটো লক কৰিছো মোক যোনটো ৰুমত থাকিব দিছে লগে লগে দৰ্জাটো লক কৰিছো তাৰপিছত মই বিছনাখনত বহিছো তেতিয়াই মোৰ এনেকুৱা লাগিছে মই নিজক লৈ পেলাই সেফ ফিল কৰা নাই মোৰ তেতিয়াই তেনেকুৱা হৈছে তথাপিতো মই সেইটো টাইমত এনেকুৱা যে মই যে কোনোবাক ফোনো কৰিম বঙাইগাঁৱৰ বহুত দূৰ হয় ধুবুৰীৰ পৰা মই য'ত আছিলো আসলতে পানবাৰী বুলি কয় এইখিনি বহুত দূৰ হয় কিন্তু মই ৰিয়েক্ট কৰিব পৰা নাই কিন্তু মই বিছনাখনত 10 মিনিট বহাৰ লগে লগে সেইটো ৰুমত সিহঁতে আছিলে
মোক মেছেজ কৰিছে এনেকৈ যে যোন এজন ল'ৰা থকা বুলি কৈছিলোঁ মই, সেই ল'ৰাজনৰ কাৰণে এই ল'ৰাজনে আই লাভ পাণবাৰীৰ বুলি এই ল'ৰাজনে মানে মেছেজ কৰিছে, এনেকৈ কৈছে মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে, এক্সট্ৰা তোমাক দিব। মই এই মেছেজটো দেখি কিনে মোৰ মানে এনেকুৱা অৱস্থা হৈছে, যাতে মই মানে কি কৰিম নকৰিম মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মই তাক মানে মেছেজতে ভালকৈ কৈছোঁ, কাৰণ মই বেয়াকৈ ক'ব গ'লে, মই কিবা হাল্লা চিল্লা কৰিব গ'লে যাতে মোৰ অৱস্থা বেয়া কৰি দিবও পাৰে সিহঁতে, কোনো ৰিস্ক নাই এনেকুৱা হৈছে। ফাৰ্ষ্ট কথা মোক ঘৰ বুলি কৈ কিনে ক'তবা বেলেগতে লৈ গৈছে সিহঁতে। তাৰপিছত মই সিহঁতক কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই মেছেজবিলাক আপোনালোকক ছাইডত দি দিম চাব পাৰিব। মই কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই এনেকৈ কৈছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এনেকুৱা কথা নক'বা, মই ভৰিত ধৰিছোঁ এনেকুৱা টাইপৰে কৈছোঁ মই। কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব, কিবা দিব, মোক এনেকুৱা টাইপৰ কথা কৈছে। প্লিজ এবাৰ থাকা মোৰ লগত, এনেই থাকা, এনেই শুই থাকা মোৰ লগত, এনেকুৱা টাইপৰ কথা কৈ আছে। সেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছোঁ, মানে সুৰজিতক ফোন কৰিছোঁ। তাৰপিছত মোৰ তাতে বিলাচীপাৰাতো লগ আছিলে কিছুমান, সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক ইয়াৰ পৰা যেনেকৈ নহ'লে ওলাই নে, কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো মানে এই নাই, গেৰাণ্টি নাই যে ইয়াতে কিবা নহ'ব মোৰ লগত। তাৰপিছত এনেকুৱা পৰিস্থিতি হৈ গৈছে মই পুলিচক ফোন কৰিব লগা হৈছে, কাৰণ সিহঁতেও লগে লগে আহিব নোৱাৰে। সিহঁতে যদি আহে সিহঁতকো কিবা কিবি মানে ক'ব পাৰে, বা কোন হয় তহঁত, মানে কোনে তাইক ল'ব আহিছা, সিহঁতে উল্টাকে ফচাই দিব পাৰে, এনেকুৱা পৰিস্থিতি হৈছে। তাৰপিছত এনেকৈ মই 2 ঘণ্টা সেইটো ৰুমতে আছোঁ, আৰু সিহঁতে মোক মেছেজ কৰিয়ে আছে। কিন্তু মোক জোৰ জবৰদস্তি কৰাৰ কাৰণে দৰজাতে কৰিব বা কিবা কৰিব এনেকুৱা কৰিব অহা নাই। কিন্তু মোৰ এই বস্তুটো লৈ ইমানেই বেছি ভয় লাগিছিলে। এটা ছোৱালী মানুহক তহঁতে মিছা কথা কৈ পেলাই তাতে লৈ গৈছা, ফাৰ্ষ্ট কথা। তাৰে পিছত তহঁতে মোক মিছা কথা কৈ কিনে যেনেকৈ লৈ গৈ পেলাই এনেকুৱা কৰিছা, মই কি ৰিক্সত মই মানে তাত থাকিব পাৰিম, আৰু এনেকুৱা হৈ গৈছে। বঙাইগাঁৱৰ পৰা সিহঁতে গৈছে 2জনমান, তাৰপিছত বিলাচীপাৰাৰ পৰা সিহঁতে গৈছে, তেনেকৈ 1 ঘণ্টামান পিছত মই মানে ৰুমৰ পৰা বাহিৰত ওলাব পাৰিছোঁ, মানে এনেকুৱা হৈছে। তাৰে পিছত মই সিহঁতৰ নামত কেছ কৰিছোঁ, মানে তাৰপিছত কেছ কৰাৰ পিছত সঁচা কথাটো ওলাইছে যে সিহঁতে মোক ভাল ভাবি পেলাই লৈ যোৱা নাছিলে, সিহঁতৰ কিবা এটা প্লেনিঙে আছিলে, যিটো কাৰণত মই তাৰ পৰা বাচি আহিছোঁ। মই কথাটো মানে মই বুজি নাপালোঁ। মোৰ ভুল এইটো হৈছে যে মই এজন 17 বছৰৰ ল'ৰা এজনক মই ভৰসা কৰিছিলোঁ, মোৰ এই বস্তুটো ভুল হৈছে। মোৰ ভুল হৈছে যে মোৰ ৰাতি দেৰি হ'ল, মই বিশ্বাসত লৈছিলোঁ, সেইকাৰণে মই সিহঁতক কৈছিলোঁ যে ঠিক আছে তোমালোকৰ ইয়াতে মই থাকি দিম। মোৰ সেইটো ভুল হৈছে, ঠিক আছে। কিন্তু এজনী ছোৱালীক মোক মানে সিহঁতে এইটো ভাবিছে মডেল হিচাপত, এই মডেল হ'লেতো এনেকুৱাই হ'ব, 3000 টকাত কি 2000 টকাতো বিক্ৰী যাব পাৰে। সেই থিংকিঙত সিহঁতে মোক যি অৱস্থাত লৈ গৈছিলে, ভাগ্য ভাল মই আজি এনেকৈ আপোনালোকৰ লগত এই কথাখিনি কোৱাৰ কাৰণে অন্তত জিন্দা আছোঁ। এনেকুৱা হৈছে মই বাচি আছোঁ, মোৰ ঘৰৰ মানুহৰ আগত মই বাচি আছোঁ। যদি কিবা এটা হ'লে হয়, আৰু মই জনামতে সেইখিনি ঠাইত বোলে মোক য'ত লৈ গৈছিলে তাতে বহুত মাৰ্ডাৰো হৈছে, বহুত ছোৱালীক ৰেপ কৰি পেলাই উঠিছে, তেনেকুৱা হৈছে। তো সেইবিলাক শুনাৰ পিছত মোৰ এতিয়া মানে মেণ্টেলি মই বহুত হৈ গৈছোঁ, মানে এনেকুৱা হৈছে। মানে এনেকুৱা হৈছে মই বাচি আহিছোঁ যে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। কিন্তু যি নহওক, যদি মোৰ কিবা এটা হ'লে হয় তেতিয়া কোনে ৰিস্ক ল'লে হয়, এনেকুৱা কথাটো। মই নিজৰ এইটো মোৰ ভুল হ'ল যে মই এটা 17 বছৰৰ ল'ৰা এজনক ভৰসা কৰিছিলোঁ। সিয়াৰ মেণ্টেলিটি এতিয়াই তেনেকুৱা, সি এতিয়াৰ পৰা এনেকুৱা প্লেন কৰিব পাৰে, আৰু কি কৰিব নোৱাৰিব সি, ঠিক আছে। মই এইটো কথা তাৰপিছত যেতিয়া পুলিচক ক'লোঁ, পুলিচেও মোক মানে বহুতখিনি ছাপৰ্ট কৰিছে, আৰু OC ছাৰে মানে বহুতখিনি কৰিছে, হেল্প কৰিছে মোক। তাৰপিছত মই যেনেকৈ তাৰ পৰা সিহঁতক কৰি পেলাই আহিছোঁ। মোক সিহঁতে ভৰিত ধৰিও চৰি কৈছে, ভৰিত ধৰি চৰি ক'লেও মই সিহঁতক মাফ কৰা নাই, আৰু মই মাফ কৰাৰ ইচ্ছাও নাই, মানে সেনেকুৱা মানুহক, ইমান অভদ্ৰ মানুহক। তাৰপিছত যোন এজন ল'ৰা আছিলে তাৰ লগত, সি বোলে শিক্ষক হৈ কিনে সি এনেকুৱা ল'ৰা ছোৱালীক এইবিলাক বস্তু শিকায়, মানে এটা ছোৱালীক এনেকৈ আনিবি মিছা কথা কৈ পেলাই এনেকুৱা কৰিবি, এইবিলাকে শিকায় নিশ্চয়। আৰু মই এইটো কথা 100% জানো, সিহঁতে আজি মানে সিদিনা মোৰ লগত যি কৰিছিলে হয়তো পিছতো মানে বেলেগ ছোৱালীৰ লগতো কৰিছে, হয়তো কিছুমানে মাত মতা নাই, এনেকুৱা হ'ব পাৰে, কাৰণ মোক ইমান এনেকৈ এটা সাহস কৰিব নোৱাৰে। আগতে সিহঁতে কৰিছে তেনেকুৱা, এইকাৰণে এনেকুৱা সাহস কৰিছে। মই কেছ চেছ দি পেলাই বাৰু কৰিছোঁ,
তাৰপিছত মানে মীমাংসা হিচাপত মানে এটা কাৰণতে কৰা হৈছে যে সিহঁতক মানে মই লিখিত হিচাপে কৰিব দিছোঁ যে সিহঁতে যাতে কোনো ছোৱালীক নেক্সট টাইম একো কৰিব নোৱাৰে আৰু এনেকুৱা নকৰে, নহ'লে সিহঁতৰ ওপৰত মই একশ্যন ল'ম বুলি মই কৰিছোঁ। যদি আই লাভ পাণবাৰীত মানে পেজটো যদি কোনোবা ছোৱালীক মেছেজ দিছে, একদম ফেক হয় এইবিলাক বস্তু, কাৰণ সিহঁতে ফেকে কৰি আছে এইবিলাক, এনেকুৱা ছোৱালীবিলাকক মাতি নিকিনে এনেকুৱাই কৰে চাগে। তো আপোনালোকেও মানে এই হওক যাতে মেছেজ গ'লে বা কিবা গ'লে কোনো কাৰণত এই নকৰিব, আৰু পাৰিলে সেই মানে পেজটো আনফল' কৰি ব্লক কৰি দিব। আৰু মানে এইবিলাক বস্তুত আৰু মোৰ নিচিনা যাতে কোনেও নকৰে, এইটোৱে আৰু মোৰ ক'ব লগা আছিলে।